আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আজি আলোচনা কৰিব ওলাইছোঁ 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ সাহিত্য 12 নম্বৰ লেচনটো এইটো হৈছে পাৰস্যত এভুমুখী। ইয়াৰে ওপৰৰ আটাইকেইটা লেচন আমি আলোচনা কৰি আহিছোঁ। প্ৰতিটো লেচনৰ কাৰণে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' লৈ আহিছোঁ। গতিকে আজি আমি আলোচনা কৰিম পাৰস্যত এভুমুখী এই লেচনটো। এইটো হৈছে ৰবীন্দ্ৰনাথ গোস্বামীৰ। গতিকে আহাচোন তোমালোকে স্কিপ নকৰাটো ভিডিঅ'টো গোটেইখিনি চোৱা আৰু মোৰ লগত থকা। এইটো চোৱা পাৰস্যত এভুমুখী। ইয়াৰে আমি পাঠৰ মাজত থকা কুৱেশ্যনখিনিও আলোচনা কৰিম আৰু প্ৰশ্নাৱলীত থকা কুৱেশ্যনখিনিও আলোচনা কৰিম। গতিকে আমি প্ৰথমতে প্ৰশ্নাৱলীত থকা কুৱেশ্যনখিনি আগতে আলোচনা কৰি লওঁ, তাৰপিছত পাঠৰ ভিতৰত থকা কুৱেশ্যনখিনি আমি আলোচনা কৰিম। গতিকে তোমালোকে ইয়াতে চোৱা 1 নম্বৰটোত চোৱা, চমুকৈ উত্তৰ দিয়া। ইয়াতে 1 নম্বৰটোত চোৱা, চমুকৈ উত্তৰ দিয়া। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, বুশ্বেৰ কি? বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰত এখন বন্দৰ নগৰী। তাৰপিছত 6 নম্বৰটো চাবা, বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদী আৰু খামেছ নামৰ দুজন ইৰাণী যুৱক আছিল। তাৰ কথা কৈছে ইয়াতে বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নামতে লেখকজনৰ লগত কোন কোন থকা বুলি কৈছে? একজন হৈছে মেহদী আৰু একজন কৈছে খামেছ, দুজনে হৈছে ইৰাণী যুৱক। তাৰপিছত 6 নম্বৰটো চোৱা, 6 নম্বৰটো ইয়াতে দিয়া আছে, বুশ্বেৰ বিমানবন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে? চোৱা, বুশ্বেৰ বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাঁটি হোৱাৰ লগতে তাত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 9 নম্বৰটো চোৱা, লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? ইয়াতে দিয়া আছে চোৱা, লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ আছে বুলি শুনিছে। প্ৰথম 6 নম্বৰটো চোৱা, মেহদী আৰু খামেছ কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, মেহদী আৰু খামেছ দুজন ইৰাণী যুৱক। তাৰপিছত চোৱা, দ্বিতীয় 6 নম্বৰটো, মেহদী আৰু খামেছ কাম কৰা কোম্পানীটোৰ নাম কি? মেহদী আৰু খামেছে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ'লগ। তাৰপিছত দ্বিতীয় 6 নম্বৰটো চোৱা, ভেংকিয়ে কি কৰে? ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। তাৰপিছত 9 নম্বৰটো ইয়াতে শ্বৰ্ট কুৱেশ্যন বহুতকেইটা আছে, আটাইবোৰেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আবুজাৰ কোন? আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। আবুজাৰ হৈছে এজন ট্ৰেভেল এজেণ্ট। তাৰপিছত 10 নম্বৰটো চোৱা, আগা শব্দৰ অৰ্থ কি? আগা শব্দটো হ'ল শ্ৰীযুতৰ সামৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত। এইখিনি লিখিলেই হ'ব, আপোনালোকে আগাৰ অৰ্থ হ'ল শ্ৰীযুত। তাৰপিছত চোৱা, ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? এইটো হৈছে 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱ ফলস্বৰূপে 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। এইটো হৈছে ঠ। তাৰপিছত 10 নম্বৰটো চোৱা, ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খোমেনী। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? ইয়াতে আছে, ইৰাণৰ বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো, ইৰাণৰ
ৰাজধানীৰ নাম কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনোযোগ দিবা। ইৰাণৰ ৰাজধানীৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম হৈছে তেহৰান। তাৰে পিছৰ প্ৰশ্নটো চাবা, তেহৰানত বিমানবন্দৰ কেইটা? তেহৰানত বিমানবন্দৰ 2টা। এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নম্বৰটো চোৱা, লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি? লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল নম্বৰটো ইয়াতে আছে 10 নম্বৰটো। 2 নম্বৰ প্ৰশ্নটো আছে, ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত? ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। তাৰপিছত 10 নম্বৰটো কি আছে? স্লামবাৰ্জাৰ কি? স্লামবাৰ্জাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। ইৰাণসকলে নৱবৰ্ষক কি বোলে? ইৰাণসকলে নৱবৰ্ষক নৱৰোজ বোলে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চাবা, বেহেষ্ট-ই-জাহাৰা কি? বেহেষ্ট-ই-জাহাৰা হ'ল তেহৰানৰ এখন মুখ্য সমাধিস্থল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মনোযোগ দিবা। তাৰে পিছৰ প্ৰশ্নটো হৈছে, শিৰিন ইবাদী কোন? শিৰিন ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। তাৰে পিছত 2 নম্বৰটো চোৱা, চেনি কোনে আৱিষ্কাৰ কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। মনত ৰাখিবা। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল? লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চাবা, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? এইটো চাবা, তাৰে পিছৰটো চাবা, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? চোৱা, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তাৰপিছত 6 নম্বৰটো চোৱা, কেন্দ্ৰৰ অৰ্থ কি? কেন্দ্ৰৰ অৰ্থ হ'ল চেনি। বুজিছানে? এতিয়া কেন্দ্ৰৰ অৰ্থটো হ'ল চেনি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে, তেলৰ বাবে চলোৱা খনন কাৰ্যত মডেলিং আহিলাসমূহৰ ভূমিকা কি? তেলৰ বাবে চলোৱা খনন কাৰ্যত মডেলিং আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মডেলিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলাই যোৱাত সহায় কৰে। ভূতত্ত্ববিদসকলৰ মতে বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ। এতিয়া বুজি পাইছা? তাৰে পিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। বুৰেশ্বৰ চহৰৰ এটা বিৱৰণ দিয়া। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ এখন সৰু চহৰ। পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত বুশ্বেৰ হৈছে এখন বন্দৰ নগৰী। বুশ্বেৰ এখন কি হৈছে? এখন হৈছে পাৰস্য উপসাগৰত অৱস্থিত কি? এখন বন্দৰ নগৰী। বুশ্বেৰ এখন সৰু চহৰ হ'লেও ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। ইয়াতে কি কৈছে যে বুৰেশ্বৰৰ চহৰখন যদিও সৰু, তাৰ ৰাস্তা ঘাটবোৰ বৰ পৰিষ্কাৰ আৰু সুপৰিকল্পিত। চহৰৰ ৰাস্তাবোৰ 4 শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহ যথেষ্ট চাফা। চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া। এই চহৰখন খেজুৰৰ বাবে বিখ্যাত। ইয়াক কি বুলি কৈছে? বুশ্বেৰ চহৰখন কিহৰ বাবে বিখ্যাত? এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে তোমালোকৰ। বুশ্বেৰ চহৰখন খেজুৰৰ বাবে
বিখ্যাত? বুশ্বেৰ ইৰাণৰ এটা সামৰিক ঘাঁটি য'ত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছিল। বুশ্বেৰৰ তাপমাত্ৰা 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত থাকে। কিমান গৰম হ'ব তেতিয়াহ'লে ভাবা, 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত থাকে। এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ পোছাক পৰিধান কৰে। সকলো মহিলা তাত বোৰখা পৰিধান নকৰে। বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাঁটি। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি চালোঁ। তোমালোকে ধুনীয়াকৈ লিখি ল'বা বহীত। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা, ইয়াতে আছে। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। ইৰাণৰ ইতিহাস অতি প্ৰাচীন। ইৰাণ হ'ল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। এই প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি। চোৱা তাৰপিছত কি দিছে। প্ৰায় 4000 বছৰ পূৰ্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। ইয়াতে কি বুলি কৈছে, প্ৰায় কিমান বছৰ আগৰ কথা কৈছে, প্ৰায় 4000 বছৰ আগতে আৰ্যসকলে এই ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। তাৰপিছত চোৱা, খ্ৰীষ্টপূৰ্ব 529ত চাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্ৰাজ্যৰ প্ৰসাৰৰ প্ৰয়াস কৰে যদিও পৰৱৰ্তী কালত আলেকজাণ্ডাৰৰ আগমনত চাইৰাছৰ পাৰ্চেপলিছ সাম্ৰাজ্যৰ পতন ঘটিছিল। তাৰপিছত খ্ৰীষ্টপূৰ্ব 2য় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পাৰ্থিয়ানসকলৰ ৰাজত্বকালত জৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। কি বুলি কৈছে ইয়াতে, যে পাৰ্থিয়ানসকলৰ ৰাজত্বকালত জৰাষ্ট্ৰিয়ান ধৰ্মই ইৰাণৰ ৰাজধৰ্ম কি কৰিছিল হিচাপে স্বীকৃতি লাভ কৰিছিল। 350 বছৰ কাল পাৰ্থিয়ানসকলে শাসন কৰাৰ পাছত 4টা শতিকা চাজানিকসকলে ইৰাণ শাসন কৰিছিল। তো এইখিনি লিখিলেই আমাৰ এনচাৰটো হৈ যাব, 4 নম্বৰ এনচাৰটো। তাৰ বাকীখিনি লিখিব নালাগে, সেইখিনি হ'ব। তাৰ 5 নম্বৰ কুৱেশ্যনটো চোৱা। ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। এইটোৱে ইম্পৰ্টেণ্ট। ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। ইৰাণ চহৰৰ ভূতত্বৰ বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা। ইয়াতে কি বুলি কৈছে, যে ইৰাণ চহৰৰ ভূতত্বৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, প্ৰথমতে আমাৰ কি মনলৈ আহে, জাগ্ৰছ পৰ্বতমালাৰ কথা মনলৈ আহে। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পৰ্বতমালা। ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ কি হৈছে, এই পৰ্বতমালাখনেই হৈছে ইৰাণৰ কি মুখ্য আকৰ্ষণীয় পৰ্বতমালা। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে। আৰু ইয়াতে কি আছে বুলি কৈছে, যে পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক কি আছে, তৈলক্ষেত্ৰ আছে। আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। আৰু এই দেশখনৰ ওপৰতে বিশ্বৰ বহুতো দেশ বিদেশী কি নিৰ্ভৰশীল হৈ আছে। ইৰাণৰ ভূস্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায়। গতিকে এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনোযোগ দি লিখি ল'বা এইটো। তাৰপিছত চাবা, জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এনেকৈ চমু টকাও আহিব পাৰে জাগ্ৰছ পৰ্বতমালা বুলি, তেতিয়াও তোমালোকে এইখিনি লিখি দিলেই হৈ যাব। চোৱা, জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ। আকৌ ইয়াতে আমি অলপ আগতে ওপৰত পঢ়িলোঁ আগৰ প্ৰশ্নটোত, ইয়াতো সেই একেটা কথাই কৈছে, যে জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ। এই পৰ্বতমালা আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এইটো কেনেকৈ জাগ্ৰত হৈ উঠিছিল বুলি কৈছে, যে
এই পৰ্বতমালা আৰব প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে আৰু ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা কি বুলি কৈছে? ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা 4500 মিটাৰ। এইটো মনোযোগ দিবা, এইটোত লিখি ৰাখিবা, এইটো ইম্পৰ্টেণ্ট, এইটো শ্বৰ্ট কুৱেশ্যন হিচাপত আহিব পাৰে যে ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা কিমান। ইয়াতে দিয়া আছে ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা হৈছে প্ৰায় 4500 মিটাৰ। এতিয়া 6 নম্বৰটো গ'ল, আমাৰ এতিয়া 7 নম্বৰটো চোৱা। 7 নম্বৰটো হৈছে ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 নম্বৰী কুৱেশ্যন আহিব পাৰে এইটো। ইৰাণৰ কেইখনমান উল্লেখযোগ্য ঠাইৰ নাম হ'ল বুশ্বেৰ, তেহৰান, চিৰাজ, আহৱাজ, তাবৰিজ, ইছফাহান, মাছাদ, ইয়াজ, হামাদান আৰু কাৰমান আদি। এইখিনি। তাৰে পিছত 8 নম্বৰ প্ৰশ্নটো চাবা। তেহৰানৰ বিমানবন্দৰ কেইটা, কি আৰু কোন কোন স্থানত? তেহৰানৰ বিমানবন্দৰ দুটা, সেইকেইটা হ'ল মেহৰাবাদ বিমানবন্দৰ আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত। কি বুলি কৈছে ইয়াতে? তেহৰানৰ বিমানবন্দৰ দুটা, সেইকেইটা হ'ল মেহৰাবাদৰ বিমানবন্দৰ আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰ। মেহৰাবাদ বিমানবন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খামেনি আন্তৰ্জাতিক বিমানবন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত। তাৰে পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তেহৰানৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোহৰ। কি বুলি কৈছে? তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? অতি সুন্দৰ আৰু মনোহৰ। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত তেহৰান হ'ল এখন অতি সুন্দৰ চহৰ। তেহৰানৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে তেহৰানক পেৰিছৰ লগতো তুলনা কৰে। অতি সুন্দৰভাৱে প্ৰাকৃতিক মনোহৰ, অতি সুন্দৰভাৱে ইয়াক পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ 2টা মাহ ইয়াত যথেষ্ট গৰম হয় যদিও বছৰৰ বাকী 6 মাহ সময়ছোৱাত তেহৰানৰ জলবায়ু বৰ আৰামদায়ক হয়। শীতকালত তেহৰানত বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলব্ৰুন পৰ্বতৰাশিয়ে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ তেহৰানৰ চহৰৰ খোৱাপানীৰ প্ৰবাহৰ প্ৰধান উৎস। তাৰে পিছত 10 নম্বৰ প্ৰশ্নটো চাবা। স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত আছে? স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, তেহৰানৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰ-পাজৰে আছে। 11 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে বহুতকেইটা প্ৰশ্ন দিয়া আছে চোৱা। ভিডিঅ'টো অলপ দীঘল হ'লেও তোমালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাওঁ বুলি আশা ৰাখিছোঁ। ইয়াতে 11 নম্বৰটো 12-13 নম্বৰলৈ আছে, তাৰে পিছত আছে বিষয়। গোটেইখিনি আমি আলোচনা কৰি ভিতৰুৱা কিছুমান প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আমাৰ 11 নম্বৰ প্ৰশ্নটো চোৱা। ইৰাণসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন।
বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নৱৰোজ পালন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত। যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুশ্বেৰৰ স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদিৰ সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষ উদযাপন উপলক্ষে তেওঁলোকে সকলো নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা-পনা বনায়। নৱবৰ্ষৰ এই উৎসৱসমূহত পিঠা-পৰ্ব বনায়। তাৰ পিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, এইটো লিখিবা যে সৰুকৈ দিছোঁ মই চাবা। এই উৎসৱৰ সময়ত যিকোনো পাৰ্চী গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি 7বিধ খাদ্যবস্তু সজোৱা হয়। এই 7বিধ খাদ্যৰ কাষত পবিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্ৰাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী-বাতি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। এইটোৱে হৈছে আমাৰ 11 নম্বৰ প্ৰশ্ন উত্তৰ। 12 নম্বৰটো চোৱা। ইয়াতে বেহেশ্ট-ই-জাহাৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। বেহেশ্ট-ই-জাহাৰা হ'ল তেহৰানৰ এক জনপ্ৰিয় স্থান। বেহেশ্ট-ই-জাহাৰা হৈছে তেহৰানৰ মুখ্য সমাধিস্থল। এই ঠাই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। খোৱা-বোৱা দোকানৰ পৰা খেল পথাৰলৈকে সকলোতে এই সমাধিস্থল আছে। তেহৰানক জানিব বা অনুভৱ কৰিবলৈ বেহেশ্ট-ই হ'ল উত্তম স্থান। এইখিনি পঢ়িলে আমাৰ হ'ব এইটোৰ এনচাৰ। এইখিনি আৰু নালাগে। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ লাষ্ট প্ৰশ্নটো। শিৰিন ইবাদী কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মনোযোগ দিবা। চাবা, শিৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। ইয়াতে কি বুলি কৈছে যে শিৰিন ইবাদী কোন? শিৰিন ইবাদী হ'ল ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী। ছাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শিৰিন ইবাদীয়ে খামেনীক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। কিন্তু কঠোৰপন্থীৰ বিৰুদ্ধে শিৰিন ইবাদীৰ যি সংগ্ৰাম সেয়া লেখক ল'বলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল, মানৱ অধিকাৰ। তেওঁ সেইবোৰ সকলো লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতি-পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে, তেতিয়া তেওঁ মানৱ অধিকাৰ অগ্ৰণী বনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু সেয়ে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল। এইটো হৈছে 13 নম্বৰ প্ৰশ্ন। এতিয়া আমাৰ ভাৱ বিষয়ক আহিব। ভাৱ বিষয়ক আছে 1 নম্বৰটোত আছে আমাৰ চোৱা। ইয়াতে আছে 1 নম্বৰ, তলৰ শব্দকেইটা কি ভাষাত লিখা? এইটো চোৱা, মই এনচাৰটো দি দিছোঁ। কোচ, কেঁচি এইটো ফাৰ্চী ভাষাত লিখা। দোৱাত ফাৰ্চী ভাষাত লিখা। চিয়াহীটোও ফাৰ্চী ভাষাত লিখা। চিচাইটোও ফাৰ্চী ভাষাত লিখা আৰু কেন্দিটোও ফাৰ্চী ভাষাত লিখা। 2 নম্বৰটো চোৱা, তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখিব দিছে। 2 নম্বৰৰ তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখিব দিছে। শব্দকেইটা আছে, এটা আছে খেলে মামনুন মানে ধন্যবাদ,
আৰু মিৰ্চি চালাম এইটো হৈছে ধন্যবাদ। 3 নম্বৰটো চোৱা কি দিয়া আছে, তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ লিখা। ইয়াতে কি দিয়া আছে, সবজে, সামানু, শিৱ, জেনেভেজ, চিৰ, চমাক আৰু চেৰকে। একেটাৰ কি কৰিব কৈছে, শব্দকেইটাৰ প্ৰতীকী অৰ্থ লিখিব কৈছে। গতিকে চোৱা ইয়াত হৈছে সবেজে মানে ঘেঁহু বা দাইল, পুনৰ জন্মৰ প্ৰতীক। সামানু ঘেঁহু কঠীয়াৰ পায়স, নতুন জীৱনৰ প্ৰতীক। শিৱ আপেল, স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক। আৰু জেনেভেজ বনৰীয়া শুকান জলফাই, প্ৰেমৰ প্ৰতীক। আৰু এটা কি আছে ইয়াতে চোৱা, চিৰ চমাক। তাৰপিছত আছে চিৰ মানে হৈছে নহৰু, ঔষধ। চমাক এবিধ বগৰী, সূৰ্যোদয়ৰ বৰণ বুজায়। আৰু চেৰকেশ মানে হৈছে ভিনেগাৰ, বয়স আৰু ধৈৰ্যৰ প্ৰতীক। গতিকে 4 নম্বৰ প্ৰশ্নটো চোৱা, 4 নম্বৰত দিয়া আছে তলত দিয়া শব্দকেইটাত মুঠিনা হ আৰু মুঠিনা ন কিয় প্ৰয়োগ হৈছে। এইটো বৰ ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা এক্সামত আহিয়ে থাকে, এইবাৰো আহিছে এছএলচিত, ইয়াৰ পৰা এটা আহিব। তো সম্ভাষণ সাধাৰণ অৰ্থত অ, আ তথা অন্য স্বৰবৰ্ণ অথবা ক বা ৰৰ পাছত থকা মুঠিনা হ দন্ত্য হ হয়, দন্ত্য হ মুঠিনা হ হয়। আনহাতে একেটা পদতে ৰি ৰ হৰ পাছত থকা দন্ত্যান্ন মুঠিনান্ন হয়। তাৰপিছত আৰু এটা নিয়ম আছে চোৱা, অন্বেষণ একেটা পদতে থকা ৰি ৰ হৰ পাছত দন্ত্যান্ন সদায় কি হয়, মুঠিনান্ন হয়। আমি সৰুৰ পৰা পাই আহিছোঁ যে ৰি ৰ হৰ পাছত যদি আমাৰ দন্ত্যান্ন থাকে তেতিয়াহ'লে কি হ'ব, মুঠিনান্ন হ'ব। আৰু ত বৰ্গৰ লগত যদি দন্ত্য হ থাকে তেতিয়াহ'লে মুঠিনা হ হ'ব। মুঠিনা হ থাকিলে দন্ত্য হ হ'ব। গৱেষণা কিছুমান শব্দত স্বাভাৱিকতে মুঠিনা হ হয়, আনহাতে ৰি ৰ হৰ পাছত থকা দন্ত্যান্ন সদায় মুঠিনান্ন হয়। তাৰপিছত আছে চোৱা, অৱতৰণ একেটা পদতে থকা ৰি ৰ হৰ পাছত দন্ত্যান্ন মুঠিনান্ন হয়। এতিয়া এইখিনি আছিলে আমাৰ নৃত্যবিধি আৰু শব্দবিধিৰ নিয়ম। তাৰে পিছত 5 নম্বৰটো চোৱা, তলৰ শব্দকেইটা কি প্ৰত্যয় প্ৰয়োগ হৈছে। এইটোৱে ইম্পৰ্টেণ্ট, এইটো এটা এছএলচিত আহিব। চোৱা, ইৰাণী দীৰ্ঘই, ইৰাণ যোগ দীৰ্ঘই সমান ইৰাণী। আৱাসিক এইটোও চোৱা, ইকটো হৈছে আমাৰ কি, আৱাস যোগ ইক, আৱাসিক। ইয়াতে কি আমাৰ প্ৰত্যয় যোগ হৈছে চোৱা, বাণিজ্যিক, ইয়াতে ইক যোগ হৈছে, ইক প্ৰত্যয়, বাণিজ্যই যোগ ইক, বাণিজ্যিক। তাৰপিছতো চোৱা, শেহতীয়া উতীয়াটো হৈছে আমাৰ প্ৰত্যয়, ইয়াতে শেষ যোগ উতীয়া, এইটো হ'ব শেহতীয়া। তাৰে পিছৰটো হৈছে সোণালী, ইয়াতে আলি প্ৰত্যয়টো যোগ হৈছে, ইয়াতে চোৱা আমি সোণ যোগ আলি, এইটো আমি সন্ধি ভাঙিলে হ'ব সোণ যোগ আলি, এইটো আমি সন্ধি যদি যুক্ত কৰোঁ তেতিয়াহ'লে হ'ব সোণালী। তাৰে পিছৰটো আছে খৰচী, খৰচীটো দীৰ্ঘইটো হৈছে আমাৰ প্ৰত্যয়, ইয়াতে খৰচ যোগ দীৰ্ঘই সমান খৰচী। মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিখিনি প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন আছিল আৰু ভাৱ বিষয়ক যিখিনি কুৱেশ্যন আছিল গোটেইখিনি আলোচনা কৰিলোঁ। এতিয়া মই মাজৰ পৰা দুটামান কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে চোৱা। এটা হৈছে ইৰাণৰ ৰাজধানীৰ নাম কি, একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো হৈছে তেহৰাণ। তাৰপিছত চোৱা, ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱ হৈছে নৱৰোজ, যি বসন্তৰ আৰম্ভণিতে পালন কৰা হয়। এই উৎসৱত বিশেষ 7বিধ খাদ্যৰ প্ৰতীকী অৰ্থ থাকে। ইয়াতে কি বুলি কৈছে যে এইটো উৎসৱত আমাৰ 7বিধ খাদ্যৰ প্ৰতীকী থাকে, যেনে ঘেঁহু, সামানু, শিৱ, জেনভেজ, চিজ, চমাক আৰু চেৰকেশ। নৱবৰ্ষৰ দিনটোত সকলো লোকে চাৰা আচল বজায় আৰু একে পৰিসৰে চাৰা আচল বজায় আৰু একে পৰিসৰে ঘৰে ঘৰে আতিথ্য গ্ৰহণ কৰে। এছাৰাও পবিত্ৰ কোৰাণ আৰু হাফিজৰ কবিতা পুথি নৈবেদ্যৰ অংশ হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, শিৰিন ইবাদীৰ এটি চমু পৰিচয় দিয়া। এইটো বৰ দৰকাৰী প্ৰশ্ন।
শিৰিন ইবাদী আছিল ইৰাণী এক মানৱাধিকাৰ কৰ্মী যিনি নোবেল প্ৰাপ্তি বঁটাৰে সন্মানিত। ইয়াত কি কৈছে যে শিৰিন ইবাদী হৈছে মানৱ অধিকাৰী কৰ্মী যিজনে শান্তি নোবেল বঁটা সন্মানিত হৈছিল। তেওঁ ইৰাণৰ কঠোৰ শাসন নীতিৰ বিৰুদ্ধে লৰাই কৰিছিল। তেখেতে কি কৰিছিল? ইৰাণৰ কঠোৰ শাসন নীতিৰ বিৰুদ্ধে কি কৰিছিল? সংগ্ৰাম কৰিছিল, বিশেষকৈ মহিলাৰ অধিকাৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত। তেখেতে কিহৰ সংগ্ৰাম কৰিছিল? যে মানৱ অধিকাৰ আৰু বিশেষ মহিলাৰ অধিকাৰ আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত। তাৰপিছত চোৱা, এইটো আমাৰ HSLC 2017 আহিছিল। তটৰেখা কি? তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ জলভাগ আৰু স্থলভাগৰ সীমা। তাৰপিছত 2 নম্বৰটো চাবা, এইটো 3 নম্বৰটো চোৱা, পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল। লেখকক এই কি কথাই আকৰ্ষণ কৰিছিল? এনচাৰটো চোৱা, লেখকক আকৰ্ষণ কৰিছিল পাৰস্য শব্দৰ মাজেৰে এটি ঐতিহাসিক এবং সাংস্কৃতিক তাৎপৰ্য। লেখক উল্লেখ কৰে যে এটি বহুদিনৰ পৰা তাকে মুগ্ধ কৰিছিল। তাৰপিছত এইটো এটা চোৱা, বুৰেশ্বৰৰ তাপমাত্ৰা কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত আছিল বুলি লিখকে কৈছে? বুৰেশ্বৰৰ তাপমাত্ৰা 42 ডিগ্ৰী চেণ্টিগ্ৰেডত আছিল বুলি লেখকে কৈছিল। মেহদী আৰু খামেছে কাম কৰা কোম্পানীটোৰ নাম কি? কোম্পানীটোৰ নাম নোহা। মেহদী আৰু খামেছ কোন? মেহদী আৰু খামেছ হৈছে লেখকৰ সহকৰ্মী যিসকল খনন কাৰ্য সম্পাদন কৰিছিল। ভেংকি ক'ত থাকে? ভেংকি তেহৰানৰ এক এলেকাত থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে তোমালোকে কিবা অসুবিধা পালে মোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা।